আগন্তুক সময়ত মাজুলীত উৎপাদিত তৰমুজেৰে উজনি অসমৰ বজাৰ দখলৰ লক্ষ্যৰে ন উদ্যমেৰে তৰমুজ খেতিত মনোনিৱেশ কৰিছে মাজুলীৰ বৃহত্তৰ ভকত চাপৰিৰ কৃষক ৰাইজে। জিলা প্ৰশাসনৰ উদ্যোগত তথা মাজুলীৰ বিত্তীয় প্ৰতিষ্ঠান CSR নিধিৰ সহযোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত অঞ্চলটোৰ 37 জন কৃষকে 72 বিঘা কৃষিভূমিত কৰিবলৈ লৈছে তৰমুজৰ খেতি। সেই অনুসৰি আজি ভকত চাপৰিৰ মদাৰগুৰিত তৰমুজৰ আনুষ্ঠানিক বীজ সিঁচা আৰু বীজ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু LDM জ্যোৎস্না ব্ৰিজৱালে শুভাৰম্ভ কৰা কাৰ্যসূচীত বৃহৎ পৰিসৰত কৰা চাকাটা কোম্পানীৰ অধিক উৎপাদনক্ষম উন্নত মাৰিকো প্ৰজাতিৰ বীজৰ এই তৰমুজ খেতিৰ জৰিয়তে এতিয়া কৃষক ৰাইজৰ উৎপাদন অধিক বৃদ্ধি হ'ব বুলি বহুতো আশা প্ৰকাশ কৰিছে। উক্ত কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত তথা কৃষি পৰামৰ্শদাতা ইমৰান হুছেইনে আঁত ধৰা সভাত অংশ লৈ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কয় যে বাণিজ্যিক খেতিৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি পায়। সেয়েহে বাণিজ্যিক দিশৰ প্ৰতি লক্ষ্য ৰাখি এই খেতিৰ বাবে পদক্ষেপ লোৱা হৈছে। এই প্ৰচেষ্টাৰে কৃষকক অধিক উৎপাদনমুখী কৰাৰ লক্ষ্য কৰি তোলা হৈছে যাতে আন কৃষকক আদৰ্শ হওক। মাজুলীৰ ভকত চাপৰিৰ কৃষক জিলাৰ আয়ুক্তগৰাকীয়ে কয় যে এই খেতিৰ ক্ষতি হ'লে সমগ্ৰ মাজুলীৰ খেতি নষ্ট হ'ব বুলি উল্লেখ কৰি গুৰুত্ব সহকাৰে খেতি কৰিবলৈ কৃষকসকলক আহ্বান জনায়। আগন্তুক সময়ত এই খেতিৰ জৰিয়তে যাতে উজনি অসমৰ বজাৰ দখল কৰিব পাৰে সেই কথা মনত ৰাখি দুগুণ উৎসাহেৰে খেতিত মনোনিৱেশ কৰিবলৈ লগতে তেওঁ আহ্বান জনায়। লগতে তেওঁ কয় যে ভকত চাপৰিত অলপতে 100 বিঘা কৃষিভূমিত কৰা ৰঙালাও খেতিত উৎপাদন হ'বলগীয়া ৰঙালাও যদিহে ভবামতে হয় তেন্তে তাৰ ৰপ্তানিৰ প্ৰক্ৰিয়াও জিলা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ভকত চাপৰি যিহেতু কুঁহিয়াৰ খেতি প্ৰচুৰ পৰিমাণে হয় উক্ত অঞ্চলটোত আগন্তুক সময়ত এটা গুড় প্ৰস্তুতকৰণ কেন্দ্ৰও স্থাপন কৰা হ'ব। কুঁহিয়াৰ খেতিৰ জৰিয়তে এক বিপ্লৱ অনাৰো চেষ্টা ৰখা হৈছে। সেয়েহে পূৰ্বতকৈ অধিক বিস্তাৰিত ৰূপত এই খেতি এইবাৰ কৰিবলৈ তেওঁ উপস্থিত কৃষকসকলক আহ্বান জনায়। তেওঁ লগতে ভকত চাপৰিৰ কৃষিৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথাও উল্লেখ কৰে যাৰ জৰিয়তে মাজুলীৰ কৃষিখণ্ডৰ সেই ৰূপ পৰিৱৰ্তনত সাধন হ'ব বুলিও আশা কৰিছে। সভাত LDMে ভাষণ প্ৰদান কৰি এই মহান পদক্ষেপৰ অংশ হ'বলৈ পাই তেওঁ সুখী অনুভৱ কৰা বুলিও ব্যক্ত কৰে। ফলত সকলো কৃষকক কষ্ট কৰি স্ফীত ফল লাভ কৰিবলৈ আহ্বান জনায়। সভাত HDFC বেংকৰ শাখাৰ প্ৰবন্ধক নিখিল শইকীয়াও সকলোকে প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা উদ্যোগটোক সাকাৰ ৰূপ দিয়াত সাৰ্থকতা প্ৰদান কৰাৰ উদ্দেশ্যে অধিক কষ্টৰে কৃষি কৰ্ম কৰিবলৈও আহ্বান জনায়। সভাত জিলা কৃষি বিষয়া নাছিৰ ইকবাল ৰেজাই সকলো কৃষকক প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আঁচনিৰ অধীনত বিভিন্ন শস্যৰ বীমা কৰিবলৈ কৃষক ৰাইজক আহ্বান জনায়। সভাতে বীমা কোম্পানী SBI জেনেৰেল ইঞ্চুৰেঞ্চৰ এটা শিবিৰো অনুষ্ঠিত কৰা হয়। সভাত জিলা আয়ুক্ত জিলা প্ৰশাসনৰ তৰফৰ পৰা LDM HDFC বেংকৰ শাখা প্ৰবন্ধক আৰু চাকাটা কোম্পানীক এই পদক্ষেপত সহযোগিতা আগবঢ়োৱাৰ বাবেও একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে ভকত চাপৰিৰ কৃষিভূমি উদ্যান শস্যৰ বাবে অতি উপযোগী। কাৰ্যসূচীত জ্যেষ্ঠ কৃষি বিষয়া ভাস্কৰ ফুকন, কৃষি উন্নয়ন বিষয়া ক্ৰমে পংকজ পুৰাণ, দীপজ্যোতি চৰকাৰ আৰু ৰাজা ফুকন, বীমা কোম্পানীৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ কৃষক ৰাইজসকল উপস্থিত থাকে। হ'ল কি যে মই এটাই কথা বিচাৰিছোঁ যে আমি নৰ্মেলি এই ছিজনত যিটো সৰিয়হ, মাটিমাহ আৰু মটৰৰ খেতি কৰোঁ এই খেতিকেইটাত লাভ একদম কম, 4,000 5,000 এনেকুৱা বিঘাত লাভ হয়। গতিকে সেই কথাখিনি যাতে ৰাইজৰ ওচৰলৈ নিব পাৰোঁ যে আমাৰ বহুত কমাৰ্চিয়েল ক্ৰপ আছে যিবিলাক ক্ৰপ কৰিলে আমি 40-50 হাজাৰটো মিনিমাম পাব পাৰোঁ বিঘা আৰু লাখৰ ওপৰত পাব পাৰোঁ। সেই উদ্দেশ্য আগত ৰাখি আমি কাৰ্গিল চাপৰিত প্ৰথম আৰম্ভ কৰিছিলোঁ যে ভোট জলকীয়া, তিতা কেৰেলা, তিয়হ এনেকুৱা খেতিৰ কথা। লগত তেওঁলোকে সৰিয়হও কৰিছে, প্ৰায় 300 বিঘামান সৰিয়হ কৰিছে, কিন্তু আমি 5 বিঘা ভোট জলকীয়া কৰাইছোঁ, 10 বিঘা তিতা কেৰেলা কৰাইছোঁ, তিয়হ কৰাইছোঁ, যাতে মানুহৰ সেইখিনিৰে তেওঁলোকৰ বহুত বেছি ইনকামটো বাঢ়ি যাব। আৰু সেইখিনিৰ ক্ষেত্ৰত আমাক প্ৰথম HDFC বেংকে ছাপোৰ্ট কৰিছিলে। তাৰপিছত দেখিছোঁ যে ভকত চাপৰিখন মাজুলীৰ শস্যৰ একদম কাৰণে আটাইতকৈ উপযুক্ত ঠাই এখন। ইমান ধুনীয়া সাৰুৱা মাটি, মানুহখিনিও খেতিয়ক আৰু কষ্টও কৰে। গতিকে আমি ভকত চাপৰিত বিচাৰিছোঁ যে ইয়াত আমি ৰঙালাও আৰু তৰমুজ এই দুটা খেতি আমি অলপ ডাঙৰকৈ কৰিব খুজিছোঁ। কিছুদিন আগতে আমি 110 বিঘা ৰঙালাওৰ কাৰণে ছিটটো দিছিলোঁ আৰু আজি আমি প্ৰায় 72 বিঘাৰ কাৰণে আমি ৱাটাৰমেলনৰ মানে ছিটটো দিছোঁ। এই লিড বেংক আমাৰ যি লিড ডিষ্ট্ৰিক্ট মেনেজাৰ তেখেতৰ হেড আৰু চাকাটা কোম্পানীয়ে ছিটটো দিছে আজি ৱাটাৰমেলনৰ। গতিকে এইখিনি কথা হ'ল কি যে আমি ৰাইজকহে অনুৰোধ কৰিব আহিছোঁ যে আপোনালোকে দেখাই দিয়ক যে আপোনালোকে সৰিয়হ কৰিলে তাত কিমান লাভ হ'লহেঁতেন আৰু যদি এতিয়া ৰঙালাও বা তৰমুজ বা ভোট জলকীয়া কৰে কিমান বেছি লাভ হয়।
আমি কিছুদিন পিছত যেতিয়া শস্য হ'ব তেতিয়া আমি বেলেগ বেলেগ ঠাইৰ মাজুলীৰ বেলেগ বেলেগ ঠাইৰ পৰা খেতিয়কবিলাকক আনি আৰু দেখাম, যাতে অহা বছৰলৈ আমি এই যিটো আমি কম উৎপাদনমুখী মানে সৰিয়হ, মটৰমাহ, মাটিমাহ এইবিলাক কৰি আছোঁ, এইখিনি এৰি আমি অধিক উৎপাদনমুখী মানে খেতিবিলাক কৰিব পাৰোঁ, যাতে এটা বিঘাত মানে 1 বিঘা মাটিত এটা ছিজনত মিনিমাম 30,000 to 40,000 ইনকাম হ'ব পাৰে। এইটোৱে আমাৰ উদ্দেশ্য। सीड कंपनी से टाई अप करा सो दैट हमें कॉस्ट जो है, हमारा खर्चा जो है वो थोड़ा कम हो जाए। आई एम थैंकफुल टू सकाटा सीड इंडिया प्राइवेट लिमिटेड कंपनी, जिन्होंने हमें फ्री ऑफ कॉस्ट सीड दिया है। दिस इज़ द फर्स्ट टाइम कि सकाटा ने सीड डायरेक्टली CSR में दिया है, सो थैंक यू सो मच सकाटा इंडिया। फर्दर यहाँ पे DC सर को मैं फिर से धन्यवाद कहना चाहूँगी कि जितने भी यहाँ पे किसान हैं उनको जो हैंड होल्डिंग सर प्रोवाइड कर रहे हैं थ्रू डिस्ट्रिक्ट एग्रीकल्चर ऑफिस, वो बहुत ही सराहनीय है। मुझे बहुत खुशी है कि मैं इस नेक इनिशिएटिव का एक पार्ट बन पाई हूँ। और लास्ट में मैं अपने पेरेंट ऑर्गेनाइजेशन पंजाब नेशनल बैंक का भी धन्यवाद कहना चाहती हूँ, जो उन्होंने मुझे अपॉर्चुनिटी दी कि मैं माजुली के लोगों को, स्पेशली किसानों की लाइफ में कुछ चेंज ला पाई। और मैं खुद एग्रीकल्चर बैकग्राउंड से हूँ और फाइनली मैं अपना डिग्री का कुछ किसानों को दे पाई एक तरीके से। सो थैंक यू सो मच DC सर, एंड थैंक यू सो मच, ऑल द बेस्ट सभी किसानों को। आई होप प्रोडक्शन बहुत अच्छा हो और आप सभी को कोई वेदर रिलेटेड दिक्कतों का सामना ना आए। और मैं आशा करती हूँ कि जब भी हार्वेस्टिंग होगी मैं दोबारा यहाँ विजिट करूँगी और वाटरमेलन खाने ज़रूर आऊँगी। सो थैंक यू सो मच DC सर, थैंक यू।